শ্ৰীযুত দীপেন বৰুৱা। কি নাম দি মাতিম তোমাক, নিবিড় গোপন কি যে মায়া, কি নামৰে সোণ পৰশত স্বৰ্ণালী হয় হিয়া। কণ্ঠৰে অসমীয়া সংস্কৃতি আৰু দুবাহুৰ প্ৰতিভাৰে ক্ৰীড়াংগনক সমৃদ্ধ কৰা এজন বৰেণ্য অসমীয়া। জন্ম 1945 চনৰ 19 নৱেম্বৰত গুৱাহাটীৰ প্ৰসিদ্ধ লতাশিলৰ অভিজাত বৰুৱা পৰিয়ালৰ সৰ্বকনিষ্ঠ কিন্তু সৰ্বসফল সুমংগল সন্তান। কটন কলেজিয়েট, কামৰূপ একাডেমী আৰু কটন কলেজৰ পৰা শিক্ষা জীৱন। ৰাজনীতি বিজ্ঞানৰ স্নাতক। 19 বছৰ অনুৰ্ধৰ কোচবিহাৰ ট্ৰফীত অসম ক্ৰিকেট দলৰ অধিনায়ক ৰূপে আত্মপ্ৰকাশ। পূব মণ্ডলক প্ৰতিনিধিত্ব কৰা শ্ৰীযুত দীপেন বৰুৱা অসমৰ অন্যতম সফল ৰঞ্জী খেলুৱৈ। 1968 চনত ডক্টৰ বেজবৰুৱা চলচ্চিত্ৰৰে নেপথ্য কণ্ঠশিল্পী ৰূপে আত্মপ্ৰকাশ। অসমীয়া সংগীতৰ জোনালী জলধাৰা হৈ 50খনৰো অধিক চলচ্চিত্ৰৰ গীতত কণ্ঠদান। 1968 চনৰ পৰা অসমীয়া চলচ্চিত্ৰ আৰু সংগীত ক্ষেত্ৰৰ অমৃতধাৰা হৈ বৈ থকা দীপেন বৰুৱাৰ সংগীত সুধা পান কৰি জাতি আজি সমৃদ্ধ। জীৱনজুৰি জাতিক সমৃদ্ধ কৰা মহিয়ান শিল্পী দীপেন বৰুৱাক অসম সৌৰভ সন্মানেৰে বিভূষিত কৰি অসম চৰকাৰ পৰম আনন্দিত, গৌৰৱান্বিত। হে মহান অসমীয়া, এতিয়া আপোনাক অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো।